AIMIMৰ সাংসদ আছাদুদ্দিন ওয়াইসি ধুবুৰীত পদাপৰ্ণক লৈ AIUDFৰ ব্যাপক প্ৰস্তুতি ইতিমধ্যে সাজু কৰি তোলা হৈছে অস্থায়ী হেলিপেড আৰু জনসভাত অংশগ্ৰহণ কৰা প্ৰচাৰ মঞ্চ অহাকালি AIUDFৰ প্ৰাৰ্থী নজৰুল হকৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ ধুবুৰীত উপস্থিত হ'ব AIMIMৰ সাংসদক আছাদুদ্দিন ওয়াইসি আৰু AIUDFৰ সুপ্ৰিম মৌলানা বজৰুদ্দিন আজমল অহাকালি অৰ্থাৎ শুক্ৰবাৰ দিনা জনসভা আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত জুম্মা নামাজৰ আদায় কৰাৰ ব্যৱস্থা কৰিছে প্ৰাৰ্থী নজৰুল হকৰ ভাষ্য অনুসৰি অহাকালিৰ জনসভাত জিলাখনৰ লগতে অন্য জিলাৰো লোকৰ সমাগমত লাখৰো অধিক লোক উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে AIMIMৰ ৰিপিট প্ৰাৰ্থী নজৰুল হকৰ ভাষ্য অনুসৰি অহাকালিৰ জনসভাত জিলাখনৰ লগতে অন্য জিলাৰো লোকৰ সমাগমত লাখৰো অধিক লোক উপস্থিত থাকিব বুলি জানিবলৈ দিয়ে AIMIMৰ সাংসদক আছাদুদ্দিন ওয়াইসিয়ে কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে কোনো সাম্প্ৰদায়িক মন্তব্য নকৰে তেখেতে অকল মুছলিম জাতিৰ হৈ মাত মাতি থাকে আছাদুদ্দিন ওয়াইসিয়ে সাম্প্ৰদায়িক মন্তব্য কৰাৰ কথা খণ্ডন কৰি বিজেপিৰ এয়া ভিত্তিহীন কথা কৰা বুলি মন্তব্য কৰে প্ৰাৰ্থী নজৰুল হকে AIUDFৰ সুপ্ৰিম মৌলানা বজৰুদ্দিন আজমল নিজে প্ৰাৰ্থী হোৱাৰ বাবে ৰিপিট AIUDFৰ সুপ্ৰিম মৌলানা বজৰুদ্দিন আজমল নিজে প্ৰাৰ্থী হোৱাৰ বাবে আছাদুদ্দিন ওয়াইসিক নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহ্বান জনাইছে যোৱা লোকসভা নিৰ্বাচনত মৌলানা বজৰুদ্দিন আজমল ডাঙৰীয়াৰ যেতিয়া পৰাজয় হ'ল পৰাজয়টো আছিল ইণ্ডিয়া এলায়েন্সৰ ৰাহুল গান্ধী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী বনাব লাগে মোদী ডাঙৰীয়া তথা বিজেপিৰ অত্যাচাৰৰ পৰা পৰিত্ৰাণ বিচাৰি কংগ্ৰেছক ভোট দিয়া নাই ৰকিবুলক ভোট দিয়া নাই ৰাহুল গান্ধীক ভোট দিছিলে সেই কথাষাৰ সকলোকে দুখ দিছে মৌলানা বজৰুদ্দিন আজমল ডাঙৰীয়া এজন ইণ্টাৰনেশ্যনেল ফিগাৰ গোটেই ঠাইতেই কথাবিলাক গৈছে আমালৈ মেছেজ আহিছে ফোন আহিছে আছাদুদ্দিন ওয়াইসি ডাঙৰীয়া আমি আমন্ত্ৰণ জনাইছোঁ যেহেতু মৌলানা বজৰুদ্দিন আজমল ডাঙৰীয়া নিজে এবাৰ প্ৰাৰ্থী বিন্যাকান্দিত উঠিছে আৰু এই কেইদিনত আমি 30 তাৰিখৰ পৰা হেলিকপ্টাৰৰ প্ৰগ্ৰাম আৰম্ভ কৰিছোঁ তেখেতক দি ডেইলি ৱেডাৰ বেয়া হৈ থকাৰ কাৰণে কেইবাখনো প্ৰগ্ৰাম ইতিমধ্যে কেঞ্চেল হৈ গ'ল তো আছাদুদ্দিন ওয়াইসি ডাঙৰীয়াক আমি আবেদন জনাইছোঁ তেখেতে সন্মতি দিছে আমাৰ AIUDFৰ হৈ প্ৰচাৰ চলাৰ কাৰণে আছাদুদ্দিন ওয়াইসি ডাঙৰীয়াৰ অসমতে নহয় গোটেই ভাৰতবৰ্ষ তথা বিদেশৰ কেইবাখনো কাণ্ট্ৰিত তেখেতৰ ডিমাণ্ড আছে আছাদুদ্দিন ওয়াইসি ডাঙৰীয়া আমাৰ AIUDFৰ হৈ প্ৰচাৰ চলাত নিশ্চয় আমাৰ ফল আৰু বহুত ভাল হ'ব অপপ্ৰচাৰ চলি আছে যে আছাদুদ্দিন ওয়াইসি অহাৰ পিছত সাম্প্ৰদায়িক বাতাবৰণটো পৰিৱৰ্তন হ'ব বুলি এটা বাহিৰতে চৰ্চা হয় কি ক'ব এইবিলাক যদি কংগ্ৰেছে কয় বেলেগ কথা বিজেপিয়ে যদি কৈছে ভিত্তিহীন কথা আছাদুদ্দিন ওয়াইসি যেতিয়া পেহেলগামৰ ইনচিডেণ্টটো হ'ল আছাদুদ্দিন ওয়াইসি ডাঙৰীয়াৰ নেতৃত্বত কেইবাখনো কাণ্ট্ৰিক প্ৰতিনিধিত্ব কৰিবলৈ পঠাইছে এজন ইণ্টাৰনেশ্যনেল ফিগাৰ এজন মানুহ যদি আহে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মোদী ডাঙৰীয়া অমিত শ্বাহৰ নিচিনা আৰু সাম্প্ৰদায়িক ব্যক্তি পৃথিৱীত আছে জানো আছাদুদ্দিন ওয়াইসি কি সাম্প্ৰদায়িক আছাদুদ্দিন ওয়াইসি তো মাইনৰিটিৰ হৈ কথা কয় মুছলিমৰ হৈ কথা কয় মুছলিমৰ সমস্যাৰ লগত যুঁজ দিয়ে ইয়াততো তেখেত কেতিয়াও অইন জনগোষ্ঠীক জাতিক কেতিয়াও টাৰ্গেট কৰি আজিলৈ কথা কোৱা নাই আৰু ভৱিষ্যতো নকয় এই কথাবিলাক ভিত্তিহীন এটা আছাদুদ্দিন ওয়াইসি ডাঙৰীয়া আহিব আমাৰ পাৰ্টিৰ কাৰণে এইটোত আৰু কি পোলাৰাইজৰ কি কথা আছে তেখেত মুছলিম ব্যক্তিৰ কাৰণে যদি কোনোবাই কয় এইটো বহুত অন্যায় এইটো হ'ব নালাগে আমাৰ মতিচাৰ গাঁও পঞ্চায়তৰ পুৰা কৰ্মকৰ্তা গোটেইখিনি লাগি আছে কালি ইণ্টাৰনেশ্যনেল এজন ফিগাৰ AIIMৰ অধ্যক্ষ বেৰিষ্টাৰ MP আছাদুদ্দিন ওয়াইসি ডাঙৰীয়া অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্টৰ সুপ্ৰিম লিডাৰ মৌলানা বজৰুদ্দিন আজমল ডাঙৰীয়া যেহেতু যোৱাকালিৰ দিনটো হ'ল শুক্ৰবাৰৰ দিন শুক্ৰবাৰ গোৱালপাৰা ষ্টত এখন 11 বজাত হেলিকপ্টাৰ যোগে প্ৰগ্ৰাম আছে এই প্ৰগ্ৰাম খতম কৰি ওয়াইসি ডাঙৰীয়া আজমল ডাঙৰীয়া গোৱালপাৰা পূবতে শুক্ৰবাৰৰ জুম্মাৰ নামাজটো পঢ়ি তাৰ পৰা হেলিকপ্টাৰ যোগে আমাৰ ইয়ালৈ আহোঁতে 7 মিনিট সময় লাগিব আৰু পোনে এটাত ফ্লাইটত উঠিব ঠিক 1 বজাত আহি পাব 1:10 বা 1:15 বজাত আমাৰ মিটিংখন ষ্টাৰ্ট হ'ব গতিকে মই সমূহ ধুবুৰী জিলাৰ যিসকল UDF প্ৰেমী ৰাইজ আছে সভা চাবলৈ আহিব তেখেতসকলক মই অনুৰোধ জনাইছোঁ যেহেতু কালি শুক্ৰবাৰৰ নামাজটো আমাৰ ডায়াছৰ কাষতে নামাজৰ ব্যৱস্থা কৰা হৈছে নামাজ ইয়াত খতম হোৱাৰ লগে লগে আমি মিটিঙৰ কাম আৰম্ভ কৰিম গতিকে মই সকলোকে অনুৰোধ জনাইছোঁ যাতে আমি 12টাৰ আগতে ইয়াত উপস্থিত হৈ জুম্মাৰ নামাজটো ইয়াতে শেষ কৰি আমি মিটিঙৰ কাজকৰ্ম কৰিব পাৰোঁ কালিৰ অনুষ্ঠানলৈ বহুত আশাবাদী
ওৱেচি চাবৰ এটা ডিমাণ্ড আছে। গোটেই জিলাৰ পৰা, মাণিকেশ্বৰৰ পৰা, গোৱালপাৰাৰ পৰা সকলোৱে ফোন কৰি আছে ইয়াত চাবলৈ আহিব। তো মই আশা কৰা ধৰণে যথেষ্ট সংখ্যক লোক হ'ব, 1.5-2 লাখ লোক হোৱাৰ কথা। আৰু ৱেডাৰটো বৰ দিগদাৰী, কালি ৱেডাৰটো বৰ বেয়া আছিল। আজি যদি ৱেডাৰ ভাল থাকে তেনেহ'লে হ'ব, অহাকালি কি হয় নাজানো এতিয়া ৱেডাৰৰ কথা। তথাপিও লোক হোৱাৰ অধিক সম্ভাৱনা আছে, লোক হ'ব। মই ধুবুৰীবাসী সন্মানীয় ৰাইজ তথা ভোটাৰক এইখিনি আহ্বান জনাম, যিহেতু ইলেকশ্যনৰ পিৰিয়ডটো বহুত কম পালোঁ, বিভিন্ন ধৰণে বিভিন্ন ঠাইত দেখা সাক্ষাৎ কৰি আছোঁ, কাকবা যদি দেখা কৰিব পৰা নাই, মানুহখিনি যাতে বেয়া নাপায়। ধুবুৰীখন ডেভেলপমেণ্টৰ ক্ষেত্ৰত AIDFৰ তালা ছবিত আকৌ তৃতীয়বাৰ কাৰণে মোক ভোট দিবলৈ অনুৰোধ জনালোঁ। লগতে অহাকালিৰ যি প্ৰগ্ৰাম আমাৰ আছাদুদ্দিন ওৱেইচি আৰু মৌলানা বদৰুদ্দিন আজমল ডাঙৰীয়াৰ, এই প্ৰগ্ৰাম দুজনৰ সমূহ ৰাইজ যাতে ইয়াত ঠিক 12টাৰ আগত উপস্থিত হয়। জুম্মাৰ নামাজ ইয়াত পঢ়া খতম হোৱাৰ লগে লগে আমি আমাৰ সভাৰ কাম আৰম্ভ কৰিম।